নমস্কাৰ, জয় হিন্দ দোস্ত। আজি আমি কথা পাতিম মিউকৰমাইকোচিছ অথবা ব্লেক ফাংগাছৰ বিষয়ে। ইংৰাজী শব্দ ব্লেক ফাংগাছৰ অসমীয়া শব্দ হৈছে কলা ভেঁকুৰ। আৰু কলা ভেঁকুৰৰ পৰা হোৱা ৰোগবিধৰ নাম হৈছে মিউকৰমাইকোচিছ। যেতিয়া আমি এখন শুকান ৰুটি বাহিৰত কিছুদিন থৈ দিম, তাৰ ওপৰত এটা কলা চামনি পৰে আৰু সেইটোৱে হৈছে কলা ভেঁকুৰ। আচলতে কৰোনা ভাইৰাছৰ লগত ব্লেক ফাংগাছৰ কোনো সম্পৰ্ক নাই। ই অতীজৰ পৰা চলি অহা এটা বেমাৰ। যেতিয়া মানুহ এজনৰ ৰোগ প্ৰতিৰোধক ক্ষমতা যথেষ্ট কমি যায়, তেতিয়া এই ভেঁকুৰবিধে অতি সোনকালে মানৱ দেহত গা কৰি উঠে, যেনে ডায়েবেটিছ পেচেণ্ট, কেঞ্চাৰ পেচেণ্ট আদি। যেতিয়া কৰোনাই মানুহজনক যথেষ্ট দুৰ্বল কৰি পেলায় আৰু ইয়াৰ সুবিধা লৈ এই ভেঁকুৰবিধক কৰোনাৰ নিচিনাই নাকেৰে প্ৰৱেশ কৰে আৰু চাইনাছ, তাৰপিছত চকু আৰু তাৰপিছত মগজুলৈ গতি কৰে। ইয়াৰ কিছুমান সাধাৰণ লক্ষণ হ'ল মূৰৰ বিষ, চকুৰ বিষ, মুখৰ এফালে বিষ, দাঁতৰ আলুৰ বিষ, এনেকুৱা কিছুমান বিভিন্ন লক্ষণে দেখা দিয়ে। আৰু এই ভেঁকুৰৰ এটা ভাগে আমাৰ হাওঁফাওঁক আক্ৰমণ কৰে আৰু তেতিয়া উশাহ নিশাহ লোৱাত কষ্ট পায়। আৰু এই চিকিৎসা হিচাপত কিছুমান নিৰ্দিষ্ট বেজী ব্যৱহাৰ কৰা হয় আৰু কিছুমান প্ৰয়োজন সাপেক্ষে অস্ত্ৰোপচাৰো কৰিব লগা হয়। আৰু এইটো এটা সচৰা ৰোগ নহয়, গতিকে ইয়াক মানুহে যথেষ্ট ভয় কৰি থকাৰ দৰকাৰ নাই।